আজি বিশ্ব ৰাভা দিৱস 1969 চনৰ আজি দিনটোতে তেজপুৰৰ মহাপ্ৰয়াণ ঘটিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ। একাধাৰে গীতিকাৰ সুৰকাৰ কণ্ঠশিল্পী নৃত্যশিল্পী অভিনেতা কবি সাহিত্যিক বিপ্লৱী গণশিল্পী বিষ্ণুপ্ৰসাদ ৰাভাক আজি ৰাজ্যজুৰি গীতে মাতে গভীৰভাৱে স্মৰণ কৰা হৈছে। উত্তৰ গুৱাহাটী আৰু আমিনগাঁৱতো বিভিন্ন দল সংগঠনৰ উদ্যোগত বিশ্ব ৰাভা দিৱসৰ বিস্তৃত কাৰ্যসূচী লোৱা হৈছে। মূৰ্ছনা সংগীত বিদ্যাপীঠৰ IIT গুৱাহাটী শাখাৰ শিক্ষাৰ্থীসকলে গীতে মাতে স্মৰণ কৰিছে কলাগুৰুৰ প্ৰতিছবিৰ সন্মুখত ধূপ চাকি বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি নিবেদন কৰি শিক্ষাগুৰু অভিভাৱক আৰু শিক্ষাৰ্থীসকলে। আজি যেহেতু 20 জুন সমগ্ৰ অসমতে আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰাভা দিৱস হিচাপে আয়োজন কৰি আহিছে। তাৰে সমান্তৰালকৈ আমাৰ মূৰ্ছনা সংগীত বিদ্যাপীঠৰ সম ছাত্ৰ ছাত্ৰীক লৈ তথা গুৱাহাটী IIT আৱাসিক আমি অভিভাৱকসকলক লৈ এখন আমাৰ ছেকেণ্ড ব্ৰাঞ্চ ফাৰ্ষ্ট ব্ৰাঞ্চটো আমাৰ গুৱাহাটীত তেতেলিয়াত আছে মূৰ্ছনা সংগীত বিদ্যাপীঠৰ। তেখেতসকলক লৈ আজি আমি দিনটো জোৰা কাৰ্যসূচীৰে আমি ৰাভা দিৱস উদযাপন কৰিছোঁ। প্ৰথম বিষ্ণু ৰাভাৰ মাল্যাৰ্পণ কৰা হৈছে আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি আমি ল'ৰা ছোৱালীক ৰাভা সংগীত গীত মাত অকণমান শিকাবলৈ যত্ন কৰিছোঁ, যাতে এই সংগীতবিলাক হেৰাই নাযায় নৱপ্ৰজন্মৰ মাজত। তাৰে আমি এটা ক্ষুদ্ৰ প্ৰয়াস। কলাগুৰুৰ অমৰ সৃষ্টি কালজয়ী গীতৰ মূৰ্ছনাৰে মুখৰিত বিদ্যালয়খনৰ প্ৰাংগণ।